Hello everyone, আজি একদম পাকঘৰৰ পৰা ভিডিওটো আৰম্ভ কৰিছো। আজি যেহেতু গোটেইবোৰ কাম বাৰু হোৱা নাই, তথাপি উপায় নাই। আমি যেহেতু মানে পাকঘৰটো নতুনকৈ বনোৱা হ'ল, সবখিনি ক্লিয়াৰ নাই হোৱা, তথাপিও যেহেতু দিগদাৰ হৈছিলে, সেইকাৰণে এতিয়া বস্তুবোৰ ধুনীয়াকৈ পাকঘৰটো নিয়ম এটা কৰিছো আজি। আৰু বাকীবোৰ কাম লাহে লাহে কৰি থাকিম আৰু আজি এতিয়ালৈকে যিমানখিনি পাৰিছো ইমানখিনি কৰিছো আৰু এইকাৰণে বোলো আপোনালোককো দেখুৱাই দিওঁ আৰু সৰুকৈ মানে অকণমান খানা নিচিনা এটা কৰা হৈছে, তাকে অলপ চলপ আপোনালোকক ভিডিঅ'বোৰ দেখুৱাম। আৰু মই আৰু হাজবেণ্ডে এতিয়া ধুনীয়াকৈ যিমানখিনি মানে বস্তু আছে আৰু যিখিনি বস্তু আছে সেইখিনিকে অলপ চিজিল লগাই আছোঁ। আৰু তাৰ মাজতে যিহেতু ভোকো লাগিছে, কিবা এটা পটককৈ বোলো খাই লওঁ। এয়া মই চিৰা মুড়ি লৈছোঁ গাখীৰৰ লগত, এয়া অকণমান খাই লওঁ। কামৰ মাজতে খাই ল'ব লাগিব, স্বাস্থ্যগত ভাবিব লাগিব, হয়নে নহয়? সেইকাৰণে আৰু চাই থাকিব ভিডিঅ'টো, আপোনালোকে স্কিপ নকৰিব। এতিয়া মই এইটো খাইও লওঁ আৰু লগতে অলপ কামবোৰ কৰি থাকোঁ। ওপৰত এইবোৰ লগাব থাকিলেই, কিন্তু এইবোৰ লাহে ধীৰে হৈ থাকিব আৰু বাকী এইবোৰ এনেকৈ অলপ চলপ সজাইছোঁ আৰু যিমানখিনি পাৰিছোঁ। বহুত কাম আছে, এইবোৰ বস্তু চব খালী হৈ আছে জেগাবোৰ, এইবোৰ চব ভৰাবলৈ আছে। আৰু ইয়াতে ধুনীয়াকৈ খানাটো বনোৱা হ'ব ভিতৰতে। আৰু ডিছপ'জেবল মাছ চাছ চব বস্তু ফ্ৰিজত আনি ভৰাই থোৱা হৈছে বাৰু। লাহে লাহে এইবোৰ বস্তু মানে ঠিক ঠাক হ'ব আৰু ইয়াতে বেচিনো দিয়া হ'ব, তাকে মানে এতিয়া কৰি আছোঁ ঠিক ঠাক। আৰু ইয়াত ধুনীয়াকৈ চাকি বন্তিও জ্বলাই থোৱা আছে নতুন পাকঘৰ বুলি। আমাৰ নহৰু গুচোৱা মানুহজন পৰাও গুচাইছেনে? এয়া নহৰু গুচাত বহি লৈছে ধুনীয়াকৈ, পকাতে বহি লৈ এয়া নহৰু গুচাই আছে। এফালে আমাৰ এই ফাদাৰে মাছৰ পিচবোৰ সৰু সৰু কৰি দিছে, পাইছেনে? এতিয়া আমাৰ ছাৰ এয়া জুই ধুই আছে। জুই থ'ব পাৰিলে দেই গেছ অকল। ৰান্ধনি হ'ব আজি। এয়া নবৌহঁতে পাচলি কাটি আছে ইয়াতে। ফাইনেলি আমাৰ ৰান্ধনিয়ে চব্জি বনাই আছে, হৈছেগৈ আৰু দালি বনাই আছে আৰু এয়া মাছ ফ্ৰাই কৰি থোৱা আছে আৰু মিক্স ভাজি। এবাৰ নবৌ লাগি গৈছে, এয়া মিক্স ভাজি বনাব লৈছে। তাৰপাছতে এফালে এয়া তাই চাটনি বনাই আছে ভণ্টিজনীয়ে। আৰু ফাইনেলি চাটনি তাটনি বনাই চব্জি তব্জি ভাজি ভাজি গোটেইখিনি কৰি হৈ গৈছে। আৰু লাহে ধীৰে সকলোখিনি আহিছে, আমি জাক জাক মাতিছোঁ। এতিয়া আৰু ফাইনেলি আমাৰ খাবৰ কাৰণে ৰেডি হ'বই। এতিয়া আমাৰ ভাত খাবৰ কাৰণে ৰেডি হৈ গ'ল। এয়া ভণ্টি আৰু নবৌয়ে ধুনীয়াকৈ ভাত চব্জি এইখিনি বাঢ়ি লৈছে ধুনীয়াকৈ, ভাত চব্জি আৰু চাটনি। আৰু পাকঘৰত যিহেতু অলপ গৰমো হৈছে, আজি যিহেতু ৰ'দটো বহুত বেছি হৈছে, সেইকাৰণে আগফালে বাহিৰৰ ৰুমতে দাদাহঁতক আৰু ভাইটিহঁতক এইখিনি সকলোখিনি ল'ৰাখিনিক মানে একচুৱেলি সিহঁতক বাহিৰত খাব দিয়া হৈছে। আৰু নতুনকৈ যিসকল আহিছে তেওঁলোকৰ বাবেও ৰেডি কৰি থকা হৈছে। নবৌয়ে ৰেডি কৰি আছে আৰু ভণ্টিয়ে বিলাই দি আছে। আৰু হাজবেণ্ডে দেখিছেনে ভাতৰ কাঁহীখন লৈ কেনেকৈ ঘূৰি ফুৰিছে, বেচেৰা পোৱাই নাই, ভাগো পোৱা নাই আৰু বহিবলৈ চিটো পোৱা নাই। আৰু এয়া আমাৰ কাৰণেও ৰেডি কৰিছে, ভোকো লাগিছে, টাইমো হ'ল যিহেতু। আৰু এয়া প্ৰথম পাকঘৰৰ আৰম্ভণি এনেকৈয়ে হ'ল। আজিলৈ ভিডিঅ'টো সামৰি দিছোঁ। ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব। বাই।